নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি আমি উপস্থিত হৈছোহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আৰু আপোনালোকে এটা বিশেষ পোষ্টাৰ দেখিছে, এইটো ঝুমৰ বিনোদিনী 2025। আৰু তাৰে আজি আমি আমাৰ নিমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰিবলৈ আহিলো বন্ধুসকলৰ সৈতে। তো আজি এটা বিশেষ সময় আৰু এই ক্লাছৰ পৰা বাহিৰে বাহিৰে আমি আজি আহিলো। কালিও আমি আহিছিলো আৰু আজি আমাৰ দুজনমান বিশেষ বন্ধুৰ সৈতে আজি আকৌ আহিলো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই ফ্ৰণ্টত। মানে ইয়াতে এটা এখন অফিচ আছে আৰু ইয়াতে আপোনালোকৰ টিকেট ঘৰ। এই চাইডত আপোনালোকৰ কেমেৰামেন আমাৰ যিটোলে দেখাব, এই চাইডতে বাকীবোৰ ৰৈ আছে। তো আমি তাতে টিকেটবোৰ সংগ্ৰহ কৰিম আৰু বাকীখিনি আৰু আপোনালোকে গম পায়। কালি ব্লগটো আপোনালোকে গোটেইখিনি দেখিলে। আজি আকৌ আমাৰ ফ্ৰেণ্ডসকলৰ সৈতে আজি আহি গৈছো। গোটেই সতীৰ্থসকলে অলপমান দেখাই দিবলৈ অনুৰোধ জনাইছো। তেওঁলোকৰ আমাৰ লগত লৈ আহিছো আজি এটা সুন্দৰ দিন। আৰু চৌপাশৰ পৰিৱেশটো শংকৰদেৱ কলাক্ষেত্ৰৰ এইটো ফ্ৰণ্ট চাইডটো হয় আৰু খুব ধুনীয়াকৈ ইয়াত মানে আপোনালোকৰ খুব ভিতৰত আৰু খুব ধুনীয়াকৈ ফুলৰ মানে বিভিন্ন ফুলেৰে সজ্জিত আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰচোৱা গ'লে আপোনালোক গম পাব। কালি আমি দেখাইছিলো আপোনালোকক ভিতৰচোৱা গৈ। তো আজি আমাৰ সতীৰ্থসকলে ঝুমৰ বিনোদিনী কাৰ্যসূচীৰ অসম চৰকাৰ অনুষ্ঠিত কৰিছে আৰু এইটো আপোনাৰ গুৱাহাটীৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব, সৰুসজাই ক্ৰীড়া প্ৰকল্প। তো আজি যিহেতু আমি আহিছিলো শংকৰদেৱ এই কলাক্ষেত্ৰৰ কাষত যি অফিচ আছে, তাতে আমি নিমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰিবলৈ আজি আহিছো। আৰু অলপ দেৰি ৰ'ব লাগিব। এতিয়া আমি গুৱাহাটীৰ পৰিৱেশটো অলপমান ইয়াতে আমি ৱাচ কৰিছো, মানে চাবলৈ ইয়াতে ৰৈ আছো অলপ দেৰি। আমি এঘণ্টা পাছত আমি গৈ পিনে আমাৰ নিমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰিম শংকৰদেৱৰ এই কলাক্ষেত্ৰৰ কাষতে আমাৰ যি অফিচ আছে। আৰু যিসকলে আজি আমাৰ গুৱাহাটীলৈ যিসকলে আহিছে, তেওঁলোকে সকলোকে এই ঝুমৰ বিনোদিনী কাৰ্যসূচীলৈ যিসকলে অংশগ্ৰহণৰ কাৰণে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা আহি আছে আমাৰ গুৱাহাটীলৈ, তেওঁলোক সকলোকে উইচ ইউ হেপী জাৰ্ণি, সকলোকে স্বাগতম জনাইছো গুৱাহাটীলৈ। আপোনালোকে আহক। আৰু আমি ইয়াতে গুৱাহাটী আমি গোটেই ফ্ৰেণ্ডসকলৰ লগতে আমি যিহেতু গুৱাহাটীতে আছো, তো সকলোকে লগ পাম বুলি আশা ৰাখিছো উক্ত কাৰ্যসূচীত। আমি এতিয়া ইয়াতে আমি নিমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰি ললো শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত। আৰু আমি 24 তাৰিখে যি প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমটোৰ কাৰণে আমি সকলোৱে সাজু হৈ গৈছো। আৰু আজি একদম গধূলি হৈ গ'ল। আমি সোনকালে আহিছিলো, 3টা বজাতে মানে ক্লাছৰ পৰা বাহিৰ আহিছিলো। তো আজি একদম গধূলি হৈ গ'ল। গোটেইখিনি দেখিছে, একদম গধূলি সময় একদম পৰিৱেশটো এটা বেলেগ হৈ যায়। তো এতিয়া আমি আৰু ৰুমলৈ যাব লাগিব। একদম ইয়াতে মানে আমি আইচক্ৰীম খাই ললো আৰু গোটেইখিনি একদম ধুনীয়া পৰিৱেশ। আৰু গধূলি হ'লে ভাল লাগে এইডোখৰ ঠাই। তো অলপমান আমাৰ সতীৰ্থ মানে জিতুল কুৰ্মীয়ে দেখাব পৰিৱেশটো, আৰু অলপমান দেখাই দিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ একদম প্ৰথম পুৰণটো। আৰু এইফালে একদম ইয়াতে ইমানতে আমি এতিয়া ব্লগটো সামৰণি মাৰিছো। আৰু আমাৰ এই সতীৰ্থসকলে এতিয়া বহি আছে। আমি এতিয়া যাম মনজ্যোতি ব্ৰ, আমাৰ ইফালে মিষ্টাৰ বেন ব্ৰ, হাই বুলি দি দিয়া ব্ৰ। আৰু ইফালে আমাৰ ডেফোডেল ব্ৰ। চৰি, আজি বহুত এক্সপিৰিয়েঞ্চ হ'ল, মানে ভাল লাগিলে কিবা এটা আহি মানে এটা লগত আজি মানে অলপমান শ্বৰ্ট ব্লগটো বনালো। আপোনালোকে কেনেকৈ চাই একদম কমেণ্ট কৰিব নাপাহৰিব। আপোনাৰ এটা ব্লগত লগ হ'ম 24 তাৰিখে ধামাকা এটা নতুন ব্লগত। বাই বাই, টিল এণ্ড চি ইউ নেক্সট ব্লগ গাইজ, লাভ ইউ।